নমস্কাৰ। মই যোৱাকালি ৰাতি আমাৰ ঘৰৰে যিটো ডক্টৰ অনিল বড়ো খুৰা শহুৰ হয় মোৰ একেবাৰে নিজা। মই খবৰটো শুনি পেলাই খুব আনন্দিত হৈছোঁ। আমাৰ ঘৰৰ পৰা, এই অঞ্চলৰ পৰা, এই যে ভাৰত চৰকাৰে যোৱাকালি যিটো পদ্মশ্ৰী বঁটা ঘোষণা কৰিলে, তাৰে ভিতৰত আমাৰ ঘৰৰ এজন শহুৰ দেউতা ডক্টৰ অনিল বড়ো, সেই খবৰটো পাই পেলাই আমি খুব নথৈ আনন্দিত। এই অঞ্চলৰ পৰা, এইখন ঘৰৰ পৰা মই খুবেই আনন্দিত। আৰু এই খুৰাই যে ইমান আমাৰ এই ভিতৰৰ অঞ্চলৰ পৰা গৈ মেলি চাকৰি কৰাৰ মাজতে সাহিত্যৰ, সংস্কৃতি আৰু আমাৰ শিক্ষাৰ লগতে আমাৰ এই অঞ্চলৰ লগত জড়িত আছে আৰু থাকিব, ভৱিষ্যতেও আৰু আগুৱাই যাওক, তাৰে আমি কামনা কৰোঁ। আৰু ভৱিষ্যত আৰু যেন ভাল কাম আমাৰ ৰাইজৰ, আমাৰ অঞ্চলৰ, আমাৰ ঘৰখনৰ ভাল কৰি যাব বুলি আশা ৰাখি খুব ভাল লাগিছে। আহে আমাৰ লগত, আমাৰ ঘৰতো আহে, আমাৰ লগতো যোগাযোগ হয়। আৰু এই অঞ্চলত যিমানবোৰ প্ৰগ্ৰাম হয়, বিহু, ফাংচন বা আমাৰ এই যে যিকোনো কাৰ্যসূচী, আমাৰ এই অঞ্চলৰ মানুহে তেওঁক মাতিলে সময় দিয়ে, কোনোদিন নৈ নকৰে, মানে আহে, খবৰ ৰাখে, যোগাযোগ আছে, তেনেকে আহি থাকে। নাই, বৰ্তমান গুৱাহাটীতে তেওঁৰ মানে কৰ্মসূত্ৰে গুৱাহাটীত চাকৰি কৰি আছে, এতিয়াও কৰি আছে, ৰিটায়াৰ এতিয়ালৈকে নাই হোৱা। এই খবৰে আপোনালোকক আনন্দিত কৰিছে? খুবেই আনন্দিত। আমি এই ইমান ভিতৰীয়া অঞ্চলৰ পৰা তেওঁ যে আজি এই পদ্মশ্ৰী বঁটা প্ৰাপ্তি হৈছে, তাকে লৈ আমি বহুত আনন্দিত। ঘৰখনৰ লগতে মই এই অঞ্চলৰ হয় খুব আনন্দিত হৈছোঁ। যোগাযোগ হোৱা নাই, মই কৰিম বুলি ভাবি আছোঁ এতিয়া, যিহেতুকে এতিয়া খুৰাই খুব ব্যস্ততাৰ মাজত থাকে, গতিকে মই এতিয়া সময় সুযোগ লৈ পেলাই মই খবৰ কৰিম বুলি ভাবি আছোঁ।